সৰভোগৰ কামাৰ গাঁৱত বিহু নাচ বিহুনাম আৰু ঢোল বাদনৰ কৰ্মশালা আকৌ আহিল অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি ৰাজ্যত এতিয়া ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৰাজ্যত এতিয়া সকলোৱে ব্যস্ত ৰঙালী বিহুক আদৰিবলৈ ইফালে নামনি অসমৰ সৰভোগতো ঢোল পেপাৰ গুমগুমনিত কঁকাল ভাঙি বিহু নাচিছে শিশুৰ পৰা যুৱতীলৈকে সৰভোগৰ কামাৰগাঁও লক্ষ্মী মন্দিৰ প্ৰাংগণত বৰ্ণগড় ৰং এনাজৰীৰ বিহু হুঁচৰি দলৰ উদ্যোগত আৰু ৰূপালীম সাংস্কৃতিক সংঘৰ সহযোগত 5 দিনীয়াকৈ প্ৰথম বাৰ্ষিক বিহু নাচৰ কৰ্মশালা আৰম্ভ প্ৰায় 3 শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে সৰভোগত কামাৰগাঁও লক্ষ্মী মন্দিৰৰ প্ৰাংগণত আয়োজিত এই কৰ্মশালাত নমস্কাৰ প্ৰথমতে সমূহ অসমবাসী ৰাইজলৈ আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক জনাইছোঁ যে ইয়াতে আপোনালোকে আমাৰ দেখাই পাইছে আপোনালোকে ইয়াতে কৰ্মশালা হৈ আছে কামাৰগাঁৱৰ আমাৰ পঞ্চায়তৰ যি খেলপথাৰ আছে খেলপথাৰত 5 দিনীয়াকৈ প্ৰথম বাৰ্ষিক বৰ্ণগড় ৰং এনাজৰী বিহু দলৰ সহযোগত আৰু ৰূপালীম সাংস্কৃতিক সংঘৰ উদ্যোগত 5 দিনীয়া কৰ্মশালা আৰু য'ত প্ৰশিক্ষক হিচাপে উপস্থিত আছে আমাৰ সুদূৰ ধেমাজি জিলাৰ পৰা আৰু DY বিহুৰাণী অৰ্থাৎ 2024 বৰ্ষৰ DY বিহুৰাণী মুনুকন গগৈ তেখেতে আহি আমাক ইয়াত কামাৰগাঁৱত আহি প্ৰশিক্ষণ দিছে লগতে আমাৰ বাপুজি কোঁৱৰ লগতে আমাৰ বৰ্ণগড়ৰ আৰু এগৰাকী জীয়ৰী তেখেত হৈছে আমাৰ জুনু তালুকদাৰ বাইদেউ তেখেতেও আহি আমাক ইয়াতে প্ৰশিক্ষণ দিছে লগতে আমাৰ স্থানীয় জ্যেষ্ঠ বিহুৱা আমাৰ ৰঞ্জিত দা তেখেতেও আমাক আজি ইয়াতে প্ৰশিক্ষণ দি আছে ইতিমধ্যে প্ৰথম বাৰ্ষিক হিচাপত আমি অভূতপূৰ্ব সঁহাৰি লাভ কৰিছোঁ আমাৰ গাঁৱৰ ৰাইজ ওলাই আহিছে লগতে ল'ৰা ছোৱালীখিনিক ইয়াতে ঢোলৰ কৰ্মশালা ঢোল বাদনৰ কৰ্মশালাত আগুৱাই লৈ আহিছে লগতে ইয়াতে মোটামুটি আপোনাৰ 300ৰ ওপৰত ষ্টুডেণ্ট হৈছে আৰু আগন্তুক দিনত যাতে আমি এনেকৈ আপোনালোকৰ লগত এনেকৈ বিহুৰ কৰ্মশালাৰ যোগেদি আমি ল'ৰা ছোৱালীখিনিক বিহুৰ অ-আ ক-খ খিনি শিকাব পাৰোঁ তাৰ কাৰণে আপোনালোকে আমাক সহায় সহযোগিতা আগবঢ়াওক অসম আদিত্য বৰপেটা।